নমস্কাৰ শ্ৰোতা ছাৰ বাইদেউসকল দ্য লাৰ্নিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম অসম চৰকাৰৰ এগৰাকী স্থায়ী কৰ্মচাৰী আজি চাকৰি কালত কি সুবিধা লাভ কৰে আৰু এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীয়ে কি সুবিধাৰ পৰা বঞ্চিত হৈ আছে বৰ্তমান। তাহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে বা এটা লাইকে মোক উৎসাহ দিয়ে ভিডিঅ' বনোৱাৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক লেফ্টত ছাৰ বাইদেউসকল ইয়াতে মই কি সুবিধা আছে ইয়াৰ কথা মই উল্লেখ কৰিছোঁ লেফ্টত। আৰু ইয়াতে আছে আপোনাৰ ৰেগুলাৰ কণ্ট্ৰেকচুৱেল। ৰেগুলাৰ হ'ল স্থায়ী, কণ্ট্ৰেকচুৱেল হ'ল ঠিকাভিত্তিক বা অস্থায়ী। প্ৰথমে আমাৰ যিখিনি স্থায়ী কৰ্মচাৰী তেওঁলোকৰ কাৰণে ফাইনেন্সিয়েল ছিকিউৰিটি গোটেই ফেমিলিৰ কাৰণে আছে উপলব্ধ। অৰ্থাৎ আজিৰ তাৰিখত এজন যদি চৰকাৰী কৰ্মচাৰী কিবা কাৰণত তেওঁ নোহোৱা হৈ যায় পৰিয়ালটোৰ পৰা বা তেওঁৰ আকস্মিক মৃত্যু হৈ যায়, ভগৱান তেনেকুৱা নকৰক, তথাপিও কিন্তু তেওঁৰ পৰিয়ালটোৱে মানুহজনে পাই থাকিব লাগে যি দৰমহা পাই থাকিব। অৰ্থাৎ কৰ্মচাৰীজনৰ যদি চাকৰি কাল আৰু 25 বছৰ বাকী আছে আৰু তেওঁ 25 বছৰ যিখিনি সুবিধা লাভ কৰিব লাগিছিল আৰু তেওঁৰ পৰিয়ালে সেইখিনি গোটেইখিনি সুবিধা লাভ কৰি থাকিব আৰু তেওঁ সমাহাৰৰ দৰমহা পাই থাকিব, কোনো ধৰণৰ দৰমহা কমি নাযায়। তেওঁৰ যি টাইম স্কেল হওক বা তেওঁৰ পে' কমিশ্যন লাগিব লাগে, ইনক্ৰিমেণ্ট, মৰগীয়া বনাছ গোটেইবোৰ লাগি তেওঁৰ বাঢ়ি গৈ থাকিব আৰু 25 বছৰৰ পিছতহে যি পেঞ্চন সেই পেঞ্চন তেওঁৰ পৰিয়ালে পাব। আৰু এই সুবিধাটো অসম চৰকাৰে 2017 চনৰ পৰা যেতিয়া নতুন পে' কমিশ্যন ঘোষণা কৰিছিল আমাৰ অনুকম্পামূলক ভিত্তিক চাকৰি পোৱা, অৰ্থাৎ দেউতাকৰ সলনি পুতেকে চাকৰি পোৱা, সেয়া সুবিধা আঁতৰাই পেলাই এই সুবিধা আমাৰ প্ৰৱৰ্তন কৰিছিল আমাৰ গোটেই অসমত। তুলনামূলকভাৱে ঠিকাভিত্তিক চাকৰিয়াল তেওঁলোকৰ ক্ষেত্ৰত এই সুবিধা নাই। কৰ্মচাৰীজন নোহোৱা হোৱাৰ লগে লগে তেওঁলোকৰ দৰমহাৰ সুবিধা শেষ হৈ যাব, অৰ্থাৎ বন্ধ হৈ যাব দৰমহা। 2 নম্বৰ লোনৰ সুবিধা হয়। আজিৰ তাৰিখত এজন স্থায়ী কৰ্মচাৰীৰ লোনৰ বহুতো সুবিধা আছে অসম চৰকাৰৰ ফালৰ পৰা, যেনে আপোন ঘৰ, আপোন বাহন আৰু ব্যক্তিগত লোন। আৰু ঠিকাভিত্তিক যিখিনি কৰ্মচাৰী তেওঁলোকক কিন্তু আজিৰ তাৰিখত বেংকৰ পৰা কোনো ধৰণৰ লোন দিয়াৰ ব্যৱস্থা নাই। অৱশ্যে তেওঁলোকে ব্যক্তিগত কোনোবা কোম্পানীৰ পৰা, ফাইনেন্স কোম্পানীৰ পৰা লোন পাব পাৰে, কিন্তু বেংকৰ পৰা কোনো তেনেকুৱা আপোন ঘৰ, আপোন বাহন বা পাৰ্চনেল লোন দিয়াৰো সুবিধা তেওঁলোকে লাভ নকৰে আজিৰ তাৰিখত 2025 চনত। ইয়াৰ পিছত চাওঁ 3 নম্বৰ পইণ্ট হেল্থ ইঞ্চুৰেঞ্চ। আজি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত এজন কৰ্মচাৰীৰ পৰিয়াল, অৰ্থাৎ তেওঁৰ দেউতাক, তেওঁৰ মাক, তেওঁৰ পত্নী আৰু তেওঁৰ যিখিনি সন্তান আছে গোটেইখিনিয়ে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত এটা কম মিনিমাম এমাউণ্ট দি পেলাই তেওঁলোকে স্বাস্থ্যৰ সুবিধা লাভ কৰে, বিনামূলীয়া স্বাস্থ্যসেৱা। আৰু যিখিনি ঠিকাভিত্তিক চাকৰিয়াল তেওঁলোকে কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে বৰ্তমান। আৰু আপোনালোকেও যদি এই লোকসেৱা আৰোগ্য যোজনা এতিয়ালৈকে এক্টিভ কৰি নাই লোৱা, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি নাই লোৱা, তেতিয়াহ'লে স্থায়ী কৰ্মচাৰীসকলে কৰি ল'ব পাৰে, কৰি লওক, কাৰণ 1 এপ্ৰিলৰ পৰা এয়া কেছলেছ হ'বলৈ গৈ আছে। ইয়াৰ পিছত চাওঁ আহক আমাৰ 4 নম্বৰ পইণ্ট টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ। অৰ্থাৎ আজিৰ তাৰিখত এজন স্থায়ী কৰ্মচাৰীয়ে আপোনাৰ কোনো ধৰণৰ প্ৰিমিয়াম নিদিয়াকৈ তেওঁলোকে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ তেওঁলোকৰ সুবিধা আছে। 10 লাখ টকা আপোনাৰ যিকোনো ডেথ হ'ব পাৰে, নেচাৰেল ডেথ, ইলনেছ নতুবা এক্সিডেণ্ট, আপোনাৰ যিকোনো ক্ষেত্ৰত যেনেকুৱা হ'লেও সাধাৰণভাৱে মৃত্যু হ'লেতো 10 লাখ টকা পৰিয়ালে লাভ কৰিব। কিন্তু ইয়াতে তাৰ তুলনাত তেওঁৰ যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে সুবিধা নাই। কিন্তু আপোনাৰ কিছু ক্ষেত্ৰত ওৱান টাইম 5 লাখ টকা দিয়ে, কিন্তু সকলো ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয় বা সকলোৱে নাপাবও পাৰে। ঠিকাভিত্তিক শিক্ষকসকলে কিন্তু 5 লাখ টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰে। ইয়াৰ পিছত চাওঁ আহক 5 নম্বৰ পইণ্ট লাইফ ইঞ্চুৰেঞ্চ। আজিৰ তাৰিখত এজন স্থায়ী কৰ্মচাৰীৰ লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা আছে। চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে এজন কৰ্মচাৰী যদি এক্সিডেণ্টেল ডেথ হয় তেতিয়াহ'লে
কৰ্মচাৰীজনৰ পৰিয়ালে 1 কোটি টকা লাভ কৰিব। ইয়াক লৈ আপোনালোকৰ অৰ্ডাৰ ওলাই গ'ল নটিফিকেশ্যন। আৰু 2 নম্বৰত হ'ব যদি এক্সিডেণ্ট হৈ পেলাই পাৰ্মানেণ্ট বা টোটেল ডিজেবল হৈ যায় তেতিয়া হ'লেও তেওঁ কৰ্মচাৰীজনে 1 কোটি টকা লাভ কৰিব। ইয়াৰ পিছত চাওক তেওঁৰ এক্সিডেণ্ট হৈ পেলাই যদি পাৰ্টলি পাৰ্মানেণ্ট এটা অংশ যদি পাৰ্মানেণ্টলি ডিজেবল হৈ যায় তেতিয়া হ'লেও কৰ্মচাৰীজনে তেওঁ নিজে 80 লাখ টকা লাভ কৰিব। ইয়াৰ তুলনামূলকভাৱে যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকে কিন্তু এই সুবিধা লাভ কৰি থকা নাই বা ইয়াৰ পৰা বঞ্চিত হৈ আছে এই সুবিধাৰ পৰা। ইয়াৰ পিছত চাওক 6 নম্বৰ পইণ্ট, আজি এজন স্থায়ী কৰ্মচাৰীয়ে যদি এৰোপ্লেনেৰে গৈ থকা অৱস্থাত এয়াৰ ক্ৰাছ হৈ পেলাই এক্সিডেণ্ট হৈ যায় তেতিয়াহ'লে তেওঁৰ পৰিয়ালে 2 কোটি টকা লাভ কৰিব। এই ক্ষেত্ৰত যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকে এই সুবিধাৰ পৰা বঞ্চিত হৈছে তেওঁলোকে এই সুবিধা নাই। ইয়াৰ পিছত চাওক আমাৰ 7 নম্বৰ পইণ্ট আৰ্ণ লিভ EL আমি যাক শ্বৰ্টকাট কওঁ সেয়া আপোনাৰ বৰ্তমান আছে আৰু সেই সুবিধা আপুনি ৰিটায়াৰমেণ্টৰ বেনিফিট পাব। আপোনাৰ 300 দিনৰ EL ৰিটায়াৰমেণ্টৰ সময়ত স্থায়ী কৰ্মচাৰীয়ে লাভ কৰিব। 300 দিনতকৈ বেছি EL জমা থাকিলে আপুনি চাকৰি জীৱনত ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ তুলনামূলকভাৱে যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী এই সুবিধা তেওঁলোকৰ নাই। ইয়াৰ পিছত চাওঁ আহক 8 নম্বৰ বৰ্তমান PM সূৰ্য ঘৰ আৰু শেহতীয়াকৈ অসম চৰকাৰে PM সূৰ্য ঘৰৰ কথাও ঘোষণা কৰিছে যে যিখিনি স্থায়ী কৰ্মচাৰী তেওঁলোকৰ কাৰণে আপোনাৰ PM সূৰ্য ঘৰ অৰ্থাৎ আপোনাৰ ঘৰত আপুনি চলাৰ আপুনি বেংকৰ পৰা লোন লৈ লগাব পাৰিব ইয়াৰ সুবিধা দিয়াৰ কথাও ঘোষণা কৰি আছে কিন্তু সেয়া ঠিকাভিত্তিক চাকৰিয়ালসকলৰ সুবিধা নাই। ইয়াৰ পিছত আপোনাৰ 9 নম্বৰ পইণ্ট আছে গ্ৰেচুইটি আৰু স্থায়ী কৰ্মচাৰীসকলে যেতিয়া অৱসৰ গ্ৰহণ কৰিব তেতিয়াহ'লে স্থায়ী কৰ্মচাৰীসকল গ্ৰেচুইটি লাভ কৰিব কিন্তু অস্থায়ী কৰ্মচাৰীসকল বা ঠিকাভিত্তিক কৰ্মচাৰীসকল এই সুবিধা লাভ নকৰিব। আৰু শেষত চাওক 10 নম্বৰ পইণ্ট পেঞ্চনৰ সুবিধা স্থায়ী কৰ্মচাৰী আৰু অস্থায়ী কৰ্মচাৰী দুয়োজনেই পাব কিন্তু স্থায়ী কৰ্মচাৰীসকলে NPS আৰু UPSৰ অধীনত পেঞ্চন লাভ কৰিব আৰু ইয়াৰ বিপৰীতে অস্থায়ী কৰ্মচাৰীসকলে CPFৰ অধীনত পেঞ্চন লাভ কৰিব যিটো তুলনামূলকভাৱে এতিয়া মই ক'বলৈ নাযাওঁ যিহেতু সুবিধা দুইজন কৰ্মচাৰীৰে আছে। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰোঁ যে কৰ্মচাৰী হওক অস্থায়ী হওক স্থায়ী সকলোৱে চৰকাৰৰ কাৰণে কাম কৰে গতিকে সকলো কৰ্মচাৰীকে সমমৰ্যাদা সমসুবিধা দিয়াৰ প্ৰয়োজন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।